Hello everybody. Hi everybody. আজি বহুত দিনৰ মত না অলমোস্ট 1 year ভিডিও দিয়া একেবাৰে বাদ দিলোঁ ইউটিউবৰ পৰা একেবাৰে নাইকিয়া হৈ যোৱা যেন হৈ গৈছিলোঁ মানে কি হয় ৰিয়েলিটিটো মই এটা প্ৰাইভেট চেক্টৰ জবত সোমালোঁ মানে লেন্সকাৰ্টত মই জব কৰোঁ আৰু দিল্লী গৈছিলোঁ ইয়াত ট্ৰেইনিঙৰ কাৰণে তাৰপিছত প্ৰেজেণ্ট টাইম এতিয়া লেন্সকাৰ্টতে কৰি আছোঁ এই ইনকাম পঢ়া শুনা ইউটিউব এই তিনিওটা একেবাৰে একেলগে কণ্টিনিউ কৰাটো মোৰ কাৰণে অলমোস্ট ইম্পচিবল হৈ গৈছিলে কোনোবা নহয় কোনোবা এটা মই স্কিপ কৰাটো প্ৰয়োজন আছিলে পঢ়া শুনাখিনি স্কিপ কৰিব নোৱাৰোঁ আৰু ইনকামটোতো স্কিপ কৰিব নোৱাৰোঁৱে কাৰণ মই ছিংগল ইনকাম আমাৰ ঘৰত আৰু সেইকাৰণে ইউটিউবটোকে মই স্কিপ কৰি দিলোঁ মনে কেতিয়া বিচৰা নাছিলে ইউটিউবটো স্কিপ কৰিবৰ কাৰণে কাৰণ যিসকলে মোৰ ভিডিঅ' চাই যিটো ৰেছপন্স পাব লাগে সেইটো গোটেইখিনি মই ভালকৈ পাইছিলোঁ চ' ইউটিউব মই এৰিবলৈ মন নাছিলে চেনেলটো গ্ৰ' কৰিছিলে কিন্তু কবি না কবি হাম जो चाहते वो छोड़ना भी पड़ता है তেনেকুৱাই আৰু কাৰণ আমি যিটো বিচাৰোঁ সেইটোৱে যে হ'ব লাগিব কি কথা আছে ভগৱানে যিটো প্লেনিং কৰে যিটো আমাৰ কাৰণে ৰাখে আমি সেইটোৱে পাওঁ তাৰপিছতে মই মনতে মানে ইউটিউবটো কণ্টিনিউ নকৰা হ'লোঁ যদিও মই মনৰ পৰা উলিয়াই দিব পৰা নাছিলোঁ মই যেতিয়া ইনষ্টাগ্ৰামত সোধে কোনোবাই বা ইউটিউবত কমেণ্টত সোধে নিউ ভিডিঅ' কেতিয়া আহিব নতুন ভিডিঅ' দিব নে নিদিব ইউটিউব এৰিলে নেকি মই কিবা সেই কুৱেশ্যনকেইটা পালে এনচাৰ দিব নোৱাৰা হৈ যাওঁ মই কি বুলি ক'ম যে মই কাইলৈ ভিডিঅ' আপলোড কৰিম নেক্সট সপ্তাহত ভিডিঅ' আপলোড কৰিম তেনেকৈ একো ক'ব নোৱাৰোঁ কাৰণ কৰিব নোৱাৰোঁ বুলি জানোৱেই আৰু না বুলি ক'বলৈও বেয়া লাগে কাৰণ যিকেইজনে মোক কুৱেশ্যনটো কৰিছে কিবা এটা এক্সপেক্ট কৰে চাগে নতুন ভিডিঅ' এটা আহিব বুলি চ' তেনেকুৱা এটা পৰিস্থিতিৰ মাজত বান্ধ খাই পৰিছিলোঁ আৰু এতিয়া মই ভাবিছোঁ যে মই লাষ্ট টাইম এটা ভাল ভিডিঅ' আপলোড কৰিছিলোঁ যে কোনবিলাক টপিক ইম্পৰ্টেণ্ট হয় টপিক বা ছাব টপিক হওক জি কে সেই ভিডিঅ'টোত অলমষ্ট 1 লাখ মান ভিউজ আহিছিলে আৰু ৰেছপন্সটো বহুত ধুনীয়া আছিলে আৰু সেই ভিডিঅ'টোত কমেণ্ট কিছুমান আহিছিলে যে টপিকবিলাক ক'লেই নহ'ব টপিকবিলাকৰ ওপৰত ভিডিঅ' বনাই দিয়ক বহুত হেল্প হ'ব ৰিকুৱেষ্ট কৰিছিলে তেনেকৈ চ' মই এতিয়া ভাবিছোঁ যে তেনেকৈ কৰিম মই যিখিনি জি কে পঢ়ি আছোঁ সেই ডে বাই ডে যদি মই 10টা 15টা কুৱেশ্যনো যদি শ্বেয়াৰ কৰি যাব পাৰোঁ টপিকৰ ওপৰত কাৰণ মই নিজে যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইখিনি যদি আপোনালোকক মই শ্বেয়াৰ কৰিব পাৰোঁ ইভেন আপোনালোকৰ কাৰণে অলপ হেল্প হ'ব যে বচা কুৱেশ্যন অলপ বচা নোটছ অলপ আপোনালোকৰ সন্মুখলৈ আহিব মই প্ৰেজেণ্ট টাইমত জি কে পঢ়ি আছোঁ এক্সামৰ কাৰণে চ' জি কে ভিডিঅ' অলপমান শ্বেয়াৰ কৰিম তেনেকৈ আৰু যেতিয়া মই মেথামেটিক্স পঢ়িম মেথামেটিক্সৰ কোনবিলাক ভাল পাইছোঁ কোনবিলাক ইম্পৰ্টেণ্ট যেন লাগে চ' তেনেকুৱা কথাবিলাকো শ্বেয়াৰ কৰিম আল্টিমেটলি এক্সামলৈ যি 2 মাহ আছে ভাল প্ৰিপেৰেশ্যন এটা হ'ব আৰু মই যেতিয়া কাৰোবাক কিবা এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ তেতিয়া মোৰ কিছুমান ডাউট থাকে ন সেইবিলাকো ক্লিয়াৰ হৈ যায় আৰু মোৰো এটা কুৱেশ্যন আছিল যে ইমান দিনে যে মই ভিডিঅ' দিয়া নাছিলোঁ এনেকুৱা কোনোবা আছেনে যোনে মোক মিছ কৰিছিলে বা মোৰ ভিডিঅ'ৰ অভাৱ অনুভৱ কৰে যে কিছুৱে যদি এইখিনি সময়তে যদি এনেকুৱা ভিডিঅ' দি পেলাই হেল্প কৰিলে হয় বহুত ভাল পালোঁ হয় তেনেকুৱা কোনোবা আছেনে যোনে মোৰ ভিডিঅ'ৰ কাৰণে ৱেইট কৰিছিলে সেইটো কমেণ্টত জনাব ভাল লাগিব গম পাই পেলাই যদিহে বিচাৰে মোৰ ভিডিঅ' মই মটিভেট হ'ম নতুন ভিডিঅ' বনাবৰ কাৰণে আৰু এতিয়া নেক্সট চাগে মই আপোনালোকক ভিডিঅ'ত লগ পাম এইটো কথা ক'ব লাগে ভিডিঅ'টো বনাইছিলোঁ এণ্ড মিছ ইউ অল লাভ ইউ অল থেংক ইউ